আমাৰ আবাহনৰ পৰিয়ালৰ লগত ওতঃপ্ৰোতভাৱে আপোনালোক আটাই প্ৰতি বছৰ জড়িত হৈ আছে। এই বছৰ ৪৭তম নাট্যবৰ্ষ ২০২৬-২৭ নাট্যবৰ্ষৰ এয়া আখৰা গৃহৰ আজিৰ পৰা আৰম্ভণি হৈছে। ক'বলগীয়াখিনি সদায় কৈয়ে থকা হৈছে, তৎসত্বেও পুনৰবাৰ আমি এই বৰ্ষটোৰ কাৰণে গোটেই সময়খিনিৰ কাৰণে অসমীয়া ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰত বিচাৰিছোঁ। আবাহনৰ প্ৰতি ৰাইজৰ হেঁপাহ, আগ্ৰহ, আশীৰ্বাদ সদায় আমি অনুভৱ কৰি আহিছোঁ আৰু সেয়া আমাৰ কাৰণে চৰম শক্তি আচলতে। সেই আশীৰ্বাদখিনিৰ সৰ্গত কৰিয়েই এই বৰ্ষতো ৩খন পৃথক নাটক, অমাৱস্যা, মীনা কুমাৰী আৰু ৰুম নম্বৰ 508। অমাৱস্যাৰ মীনা কুমাৰী আমাৰ শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্যৰ নাটক আৰু ৰুম নম্বৰ 508 বিশিষ্ট অভিনেতা পৰিচালক চম্পক শৰ্মাদেৱৰ নাটক। আৰু তাৰ লগতে আবাহনে আজি কেইবাটাও বছৰ ধৰি এটা প্ৰচেষ্টা হাতত লৈ আহিছিলে। এটা আৰ্কাইভেল ভেলুৰ কাৰণেই হওক বা দৰ্শকৰ প্ৰতি তথ্য আগবঢ়োৱাৰ ক্ষেত্ৰতেই হওক, আবাহনৰ লগত বিভিন্ন সময়ত জড়িত বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ যি সান্নিধ্য, সেই সান্নিধ্যৰ ওপৰত একোখনকৈ নাটিকা প্ৰতি বছৰে আবাহনে উপস্থাপন কৰি আহিছে। সচৰাচৰ আজিকালি দেখা যায় যে থিয়েটাৰৰ আচলতে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটিকাসমূহ অতি গুৰুত্বপূৰ্ণ অবিচ্ছেদ্য অংগ একদম আৰম্ভণিৰ পৰা, কিন্তু মাজৰ কিছু সময়ত অলপ নাটিকাসমূহক পৃথক দৃষ্টিৰে চোৱা যেন অনুভৱ কৰা হৈছিলে। গতিকে আমিও এটা সিদ্ধান্ত লৈছোঁ যে নাটিকাসমূহ যদি অলপ পৃথক ৰূপত ডকুমেণ্টাৰী আকাৰেও উপস্থাপন কৰিব পৰা যায়, ৰৈ যায় সেইখিনি বস্তু। আৰু গতিকে তাৰেই ফলশ্ৰুতি হিচাপে আমি এবছৰ আৰম্ভ কৰিলোঁ কৃষ্ণদা আৰু আমাৰ যিটো সম্পৰ্ক, যে আবাহন কেনেধৰণে আমি দায়িত্ব ল'লোঁ তাৰ ওপৰত। তাৰ পাছত আহিলে আবাহনৰ লগত ডক্টৰ ভৱেন্দ্ৰ শইকীয়া ছাৰৰ নাম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। শইকীয়া ছাৰৰ অৰিহণাৰ অবিহনে আবাহনৰ এই শিখৰতম যাত্ৰা কেতিয়াও সম্ভৱ নহ'লহেঁতেন। শইকীয়া ছাৰৰ সান্নিধ্যৰ ওপৰত এখন নাটিকা আমি কৰিলোঁ। তাৰপিছত ভূপেন দাৰ লগতো আবাহনৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিলে, তাৰ ওপৰত আমি যোৱা বছৰ এখন নাটিকা কৰিলোঁ। যথেষ্ট দৰ্শকে আকোৱালি লৈছিলে। ক'ৰবাত এনেকুৱাও হয় নাটকতকৈও নাটিকাখনৰ বিষয়ে বেছি দৰ্শকে আমাক ক'বলৈ আহে। খুব উৎসাহিত অনুভৱ কৰিছোঁ তাৰ কাৰণে। আৰু পাঠশালাৰ দীপক হালৈদেৱ তেখেতেই এই তথ্যসমূহ সন্মিলিত কৰি নাটিকাৰ ওপৰত আগবঢ়াই দিয়ে। আৰু আপোনালোকক জনাবলৈ পাই অতি সুখী হওঁ যে আবাহনৰ মঞ্চতেই আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে নাট পৰিচালনা কৰাৰ বাট মুকলি হৈছিলে। তেখেতে সংগীত পৰিচালনা কৰি কিন্তু নাটকখনৰ পৰিচালনা কৰিছিলে নাচমৰী নাচ আবাহনৰ মঞ্চত। গতিকে আবাহনৰ লগত তেখেতৰ সম্পৰ্ক অতি নিবিড়। সেই সম্পৰ্কৰ ওপৰত আধাৰিত কৰি এই বৰ্ষত আমি জুবিন দা আৰু আবাহনৰ সম্পৰ্ক গান এটি গোৱানা নামৰ শীৰ্ষক এখন নাটিকাও আয়োজন কৰা হৈছে। গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ সেই যি সম্পৰ্ক আবাহনৰ লগত, সেই সম্পৰ্কটো আমি খুব শুদ্ধ ৰূপত তথ্যভিত্তিকভাৱে দৰ্শকৰ ওচৰলৈ যাতে আমি লৈ যাব পাৰোঁ। বহুত নজনা কথাও দৰ্শকে গম পাব সেই নাটিকাখনৰ যোগেদি। আৰু বিভিন্ন সময়ত জুবিন দাৰ গানে আচলতে আবাহনক সমৃদ্ধ কৰি ৰাখিছেই। বিভিন্ন সময়ত বিভিন্ন গানেৰে নাটকসমূহ সম্মিলিত হৈ আছে, সেয়াও আমি নুই কৰিব নোৱাৰোঁ। গতিকে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদি আজিৰ এই ৪৭তম নাট্যবৰ্ষ আমি আৰম্ভ কৰিলোঁ। আজি আমাৰ লগত তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ তেখেতো উপস্থিত থাকিলে। গতিকে তেখেতৰ সেই সময়খিনি আমাক উপহাৰ দিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ 3খন নাটিকাখনৰ সহিত এটা খুব সুন্দৰকৈ বস্তু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।